আমি তেনে ধৰণৰ মানুহ আল্লাহু আকবৰ দিব এইবিলাক কটক আপোনাৰ কটক কটক কাল্পনিক। কৰি হক খৰালৈ এইবিলাক আপোনাৰ কাল্পনিক কথা এখন দেৱভূমি এইবিলাক লাৰু আপোনাৰ সেইদিন কাল্পনিক গ'ল। কথা দ্য নিউজ প্লাছৰ ষ্টুডিঅ'ত তয়াময়া ৰন খাই কিয় মানে খোৱাটো এতিয়াহে প্ৰব্লেম কৰিছে কি খোৱা খাই কিয় আকৌ খাই কিয় কি এইটো খাই কিয় কি আকৌ? আদি যুগৰ পৰা চলি আহিছে ইমান আগৰ পৰা হৈ আছে আদি যুগৰ পৰা খাই আপুনি কিয় কি আকৌ? নাই নাই, মোৰ পৰা আপুনি মোৰ পৰা তালিকা ল'ব নেকি কওক গোমাংসক লৈ ভিন্নজনৰ ভিন্ন যুক্তি আমি এই মাটিত দিনত 5 বাৰ চেষ্টা কৰি আছো আপুনি 5 বাৰ কৰিছে 5 বাৰ এই দেশৰ কি কৰিছে এই 5 বাৰ কৰি আপুনি কি কৰিছে গোমাংস বন্ধ হোৱা চৰকাৰৰ সিদ্ধান্তক আদৰণি জনালে হিন্দুত্ববাদী মনোজ ডেকাই প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ যিকিনক তেওঁৰ এটা সৎ বুদ্ধি উদয় হৈছে ভগৱানে তেওঁক মানে শতায়ুস প্ৰদান কৰক মই তাৰে কামনা কৰিছোঁ একেটা সময়তে মুফতি নবীউল হক ৰেজবিয়ে দিলে কেইবাটাও চৰ্ত দিল্লীত বিজেপিৰ চৰকাৰ অসমত বিজেপিৰ চৰকাৰ মইতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতক আহ্বান কৰিম যে এনে এটা আইন আপোনালোকে সুপ্ৰিম কোৰ্টৰ পৰা পাছ কৰক যাতে ভাৰতৰ কোনো এটা ষ্টেটত যাতে গো কোনো হত্যা নকৰে গো যাতে কোনো নাখায় এইটো কৰক তেতিয়াহ'লে আৰু ভাল পাম ইফালে অধিবক্তা শ্বাহনৱাজ শ্বেখেও গোমাংস বন্ধ সন্দৰ্ভত কৰিলে বিস্ফোৰক মন্তব্য হঠাৎ ৰাজনীতি কৰিছে নেকি বুলিও প্ৰশ্ন কৰিলে শ্বাহনৱাজ শ্বেখে চাওক যদি কেবিনেটত কিবা সিদ্ধান্ত লৈছে চ' যদি এখন ল বনাইছে এটা আইন যদি হয় চ' আইনৰ আগেইনষ্টত কথা মই নকওঁ হা কিন্তু মোৰ এটাই কথা যে এনেকুৱা সিদ্ধান্ত আগতে কিয় লোৱা নাছিলে এইটোতো আমিতো এতিয়াতো খাই থকা নাই বহুত বছৰ আগৰ পৰা খাই আছে যদি লৈছে সেনেকুৱা আগতে ল'ব লাগিছিলে সেইটো প্ৰথম কথা আৰু এতিয়া আৰু এটা মোৰ প্ৰশ্ন চৰকাৰলৈ প্ৰশ্ন যদি এইটো যে আপোনাৰ ধৰকচোন যে বন্ধ কৰা হৈছে হ'ব চ' এইটো বস্তু আপোনাৰ গৌ মাতা হয়নে নহয় মা মানা হয় মই মানিম যদি মোৰ যদি হিন্দু ভাই ভনীসকলে যদি মা মানে ময়ো মানিম কিন্তু কথাটো কেনেকুৱা মাক আমি ঘৰত ৰাখিব লাগিব মাক ৰাস্তাত এৰি দিয়া নহ'ব মাক জাবৰ খাব দিব নহ'ব এইটো অৱশ্যে নহ'ব এইটো মই নিজৰ ফালৰ পৰা এইটো কথা কৈছোঁ সেইটো বস্তু কিন্তু নহ'ব মই মানি ল'ম মই মানিম কিয় নামানিম মই যদি আমাৰ যদি এটা যে ল হয় এখন যদি আইন বনাই যদি অৱশ্যেলি মানিম কিন্তু সেইখিনিও বস্তু কৰিব লাগিব জাবৰ খাব দিয়া নহ'ব তাৰ পাছত ৰাস্তাত ঘূৰিব দিয়া নহ'ব আৰু যেতিয়া এক্সিডেণ্ট হয় যে ৰাস্তাত এক্সিডেণ্ট হয় ধৰকচোন পটকৈ কিমান আমি চবেই জানো ট্ৰেইন লাইনত হেৰি হয় এক্সিডেণ্ট হয় ৰাস্তাত এক্সিডেণ্ট হয় ৰাস্তাত এৰি দিয়া হয় ৰাস্তাত এৰি দিয়া হ'ব নালাগে একদম তেওঁলোকৰ ছিকিউৰিটি হ'ব লাগিব মাৰ ছিকিউৰিটি হ'ব লাগিব বাছ মোৰ এইখিনি কথা এতিয়া নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত